আজি দুদিন আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত টিএমচিৰ গোটেই কাউন্সিলাৰসকল আৰু গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বিধায়কসকলক লৈ এখন গোপন বৈঠক কৰিছে। কিন্তু মুখ্যমন্ত্ৰীৰ যে গোপন কক্ষত বৃহৎ হাত মেলিছে তাৰ খবৰ আমি পাওঁ। মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ খবৰ পায়, কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ খোলা খবৰ পায়, কিন্তু তেওঁৰ ক্ল'জ ড'ৰ গোপন কক্ষত কি আলোচনা হয় আমি খবৰ পাইছোঁ। তেওঁ যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াক গলে নোৱাৰি এতিয়া তেওঁ গোটেই টিমটো লৈ গুৱাহাটীলৈ আহিছে। গুৱাহাটীত বিজেপিৰ বিধায়ক অতুল বৰাহঁতক কৈছে যে বহুবল কি মীৰা বৰঠাকুৰ বুলি তোমালোকে প্ৰচাৰ কৰা, কাৰণ মীৰা বৰঠাকুৰৰ বেলেগ আৰু কোনো ইছ্যু নাই। আৰু পাৰিষদসকলক কৈছে তোমালোকে একমুখে বহুবল কি মীৰা বৰঠাকুৰ বুলি তোমালোকে বহুবল কি কাৰণৰ কথাটো কি? অত্যাধিক কৰৰ পূজা হৈছে মানুহক, কম নে নকম? এইটো বহুবল কি কথা নেকি? অত্যাধিক কৰৰ পূজা। খিলঞ্জীয়াৰ ভূমিপট্টা দিম বুলি কোনে কৈছিলে? যে নিৰ্বাচনৰ আগত কৈছিলে যে খিলঞ্জীয়াৰ ভূমিপট্টা পাবই লাগিব, পালেনে? নাই পোৱা, বুলডোজাৰ লগাইছে। বহুবলকীৰ কথা ক'ব লাগিব নে নালাগিব? তেওঁলোকে পদপথৰ যিসকল ব্যৱসায়িক সুৰক্ষাৰ কথা বাদ দি পদপথৰ ব্যৱসায়িক দৈনন্দিন কৰ তেওঁলোকে সদায় লৈ আছে। তেওঁলোকে পেট্ৰল ডিজেল এইবিলাক প্ৰত্যেকটোত অত্যাৱশ্যকীয় যিটো মূল্য মানে সামগ্ৰী তাত যিটো দাম বৃদ্ধি হৈছে, চৰা দাম, কথা কম নে নকম? এই কথাবিলাক ক'লে যদি মীৰা বৰঠাকুৰ বহুবল কি হয়, মুখ্যমন্ত্ৰীক কৈছোঁ আৰু 1000 বাৰ লাখ বাৰ কথা কম। OPSLক লৈ আমি মাত মাতিম নে নামাতিম? মানুহে গোটেই সুদীৰ্ঘ দিন চাকৰি কৰি তাৰপিছত বৃদ্ধ বয়সত পেঞ্চনটো লৈ পেলাই তেওঁলোকে কিবা এটা কৰি চলি থাকিম বুলি ভাবে। তাক বন্ধ কৰা ষড়যন্ত্ৰ কৰা চৰকাৰখনৰ এটা মস্ত ডাঙৰ এটা ফৰ্মেলিনযুক্ত মাছৰ যিটো ব্যৱসায় চলি আছিলে, সেইটো বন্ধ হ'ল নে নহ'ল? নে অন্ধ্ৰপ্ৰদেশৰ পৰা আকৌ অবাধে কমিশ্যন লৈ চলিছে, কম নে নকম? এই বিভিন্ন ধৰণৰ কথাবিলাক ইয়াত আহি আছে। ভৰলুৰ আৱৰ্জনা পৰিষ্কাৰৰ ক্ষেত্ৰত বহুত ডিপিআৰ বনালে, ভৰলু আজি মৃতপ্ৰায় অৱস্থালৈ গৈছে। এই কথাবিলাক আমি কম নে নকম? পুঁজিপতিৰ ঋণ মাফ আৰু কৃষকৰ আত্মহত্যা, এই কথাবোৰ ক'লে যদি বহুবল কি হয়, 1000 বাৰ বহুবল কি হ'ব লাগিব। এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে। আশা কৰ্মী, অংগনবাদী, মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰত নিৰ্বাচনৰ আগত কৈছে এইবিলাক দিম, আমাক ভোট দিয়া। ঘৰে ঘৰে খোৱাপানীৰ ব্যৱস্থা কৰিম বুলি তেওঁলোকে কি কৰিছে? ঘৰে ঘৰে খোৱাপানীৰ ব্যৱস্থা কৰিম বুলি পাৰিষদৰ যিটো GMC ইলেকশ্যনত তেওঁলোকে নিৰ্বাচন খেলিলে, আৰু এতিয়া GMC ইলেকশ্যনৰ পিছত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী খোৱাৰ কথাটো বাদ দিয়ক, এতিয়া তেওঁলোকে পাৰিষদৰ ক্ষমতা কৰ্তন কৰি কমিশ্যনৰ আশাত পাৰিষদৰ গোটেই ক্ষমতা অফিচাৰলৈ লৈ গৈ পেলাই পাৰিষদসকলক এটাই কাম কৰাইছে, ৰ'দত নলা নৰ্দমা চাফা হৈছে নে নাই স্কিনটো জ্বলাইছে। বাকী একো পাৰিষদৰ হাতত কোনো ক্ষমতা নাই, অফিচাৰৰ হাতলৈ লৈ গৈছে। আৰু তাতোতকৈও ডাঙৰ কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যিটো কংগ্ৰেছৰ বি টিম লৈ পেলাই তেওঁ চলাই আছে, কংগ্ৰেছৰ বি টিম আৰু বিজেপি টিমক লৈ পেলাই যে বৃহৎ প্ৰভাৱ চলিছে, তাৰ প্ৰমাণ হিচাপে কৈছোঁ, অমিত শ্বাহ ডাঙৰীয়া যেতিয়া তিনিচুকীয়ালৈ আহিলে কি কাৰণত সৰ্বানন্দ সোণোৱাল তাত উপস্থিত নাথাকিল? প্ৰধান বৰুৱা তাত উপস্থিত থাকিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তাত উপস্থিত নাথাকিল। কাৰণবোৰ কি? প্ৰধান বৰুৱা তাত উপস্থিত থাকিল কাৰণ কংগ্ৰেছ বি টিম সেইটো, আৰু সৰ্বানন্দ সোণোৱালৰ তাত নিৰ্বাচনী খৰচৰ অজুহাত দেখুৱাই তাত নগ'ল। সৰ্বানন্দ সোণোৱালৰ যদি এফিডেভিট চাই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সম্পত্তিৰ পৰিমাণ প্ৰধান বৰুৱা সম্পত্তিতকৈ বেছি। তেওঁ যদি এবাৰ মুখ্যমন্ত্ৰী থকাৰ পিছত খৰচৰ বোজা দেখুৱাব নোৱাৰে, তেতিয়াহ'লে ইয়ে প্ৰমাণ কৰে যে তেওঁলোকৰ মাজত কিমান প্ৰভেদ হৈছে। আৰু এওঁলোকে কৈছে বহুবল কি কথা কৈছে। এওঁলোকে কি কৈছিলে? 16 মে'ত বিদেশী যাব, তাৰপিছত এওঁলোকে কাহ আনিলে, 300 ইউনিট বিজুলী দিব, স্মাৰ্ট মিটাৰ দি মাধমাৰ দিব, 5 লাখকৈ চাকৰি দিব। এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে 1 লাখ চাকৰি দিব পৰা নাই। 6 জনগোষ্ঠী জাতিকৰণৰ কথা ক'লে, এতিয়া ক'লে যে এইটো গৱেষণাগাৰত আছে। অসমীয়া ভাষাটোক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এতিয়া তেওঁলোকে হিন্দী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাত তেওঁলোকে আগভাগ লৈছে।
এবাৰ কয় ইছলাম শান্তি, এবাৰ কয় ইছলাম অশান্তি, এবাৰ কয় মুছলমানৰ ভোট নেলাগে, এবাৰ কয় মুছলমানৰ ভোট লাগে। এনেকুৱা অজস্ৰ কথা আছে যিবিলাক কথা কৈ কৈ উৰ নপৰে। সেইকাৰণে মই আজি এটা কথাই কৈছোঁ, আপোনালোকে সংবাদ মাধ্যমে এটা কথা লিখিব লাগে যে বহুবল্কী বুলি মীৰা বৰঠাকুৰক টেগ লগাব পৰা মুখ্যমন্ত্ৰীক বহুৰূপী মুখ্যমন্ত্ৰী হিচাপে মই আজি এষ্টাব্লিছ কৰিব বিচাৰিছোঁ। তেওঁ যি কথা নিৰ্বাচনৰ আগত কয় সেই কথা নিৰ্বাচনৰ আগত তেওঁ নকৰে, আৰু নিৰ্বাচনৰ আগত কোৱা যিবিলাক প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিবিলাক তেওঁ ৰক্ষা কৰিব নোৱাৰা কথাবিলাক আমি আঙুলিয়াই আঙুলিয়াই কৈ দিয়াৰ কাৰণে তেওঁলোকে আমাক বহুবল্কী বুলি ক'ব বিচাৰিছে। শেষৰ কথাটো হৈছোঁ অতুল বৰা ডাঙৰীয়া, যিজন মানুহে অসম চুক্তিৰ আধাৰত তেওঁলোকৰ দলটোৱে নিৰ্বাচন খেলি তেওঁলোকে জয়ী হৈ আহিলে, কা নামানো বুলি কৈ কান্দি কান্দি তেওঁলোকে মন্ত্ৰিত্ব প্ৰদান ৰিজাইন দিলে। তাৰপিছত আকৌ হিমন্ত বিশ্ব শৰ্মা শৰণাপন্ন হৈ আকৌ মন্ত্ৰিত্বক লৈ গোটেই AGP দলটোক তেওঁলোকে বন্ধকত থলে। সেইজন অতুল বৰা, মেৰুদণ্ডহীন অতুল বৰাই বহুবল্কী বুলি আমাক ক'লে উভা পায় নে নাপায় মই ৰাইজৰ ওচৰলৈ এৰি দিলোঁ। গতিকে আজি মোৰ ক'বলগীয়া কথা এইখিনিয়ে। এটা কথা গতিকে মই দুটা কথা আপোনালোকক এইখিনি ক'লোঁ। শেষৰ কথাটো হৈছে গুজৰাট মডেলটো এওঁলোকে কোনটো মডেল লৈ আহিলে। গুজৰাটত ইতিমধ্যে ৭,০০০ স্কুল বন্ধ হৈছে। সেই গুজৰাট মডেলটো অসমলৈ লৈ আহি ১১,৪৪২খন স্কুল হিমন্ত বিশ্ব শৰ্মাৰ আমোলত একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল। গতিকে এয়াই হৈছে গুজৰাট মডেল। গুজৰাটৰ আৰু এটা মডেল কি, ৰাষ্ট্ৰপতি আহোঁতে যেনেকৈ গ্ৰীণ নেটেৰে ঢাকি দিয়া হ'ল, আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত যেতিয়া খেল হ'ল গ্ৰীণ নেটেৰে ঢাকি দিয়া হ'ল। এইবোৰ গুজৰাট মডেল। গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ, এই বহুৰূপী মুখ্যমন্ত্ৰী মেৰুদণ্ডহীন অতুল বৰা ডাঙৰীয়াই আমাক যিটো টেগলাইন জনাব বিচাৰিছে, তেওঁলোকৰ বন্ধ কোঠাত হৈ থকা আলোচনাৰ সকলো খবৰ পাওঁ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যে প্ৰতিজন মানুহ অতিষ্ঠ হৈছে, তেওঁ বন্ধ কোঠৰ গুপ্তচৰৰ যে গুপ্তচৰ হৈ থকা নাই, সেই গুপ্তচৰবিলাকে যে মুক্ত কণ্ঠে আমাক খবৰ দিছে, আৰু তেওঁ উমান ৰখাটো ভাল বুলি মই আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে কংগ্ৰেছৰ বি টিম লগাই পেলাই আপুনি যিটো আমাৰ কথাবিলাকক কটাক্ষ কৰিছে, যে কংগ্ৰেছৰ বি টিম ভাৰ্চেছ বিজেপি টিমে আপোনাক এবাৰ প্ৰত্যুত্তৰ দিব। গতিকে মই প্ৰত্যেকজন বিজেপিৰ পুৰণা কৰ্মী, নিষ্ঠাবান কৰ্মী, AGPৰ নিষ্ঠাবান আৰু দলটো আৰু অসমীয়া জাতি আৰু ভাষাক ভাল পোৱা নিষ্ঠাবান কৰ্মীক হাতজোৰ কৰি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ সৰ্বানন্দ সোণোৱালৰ মিটিঙত অমিত শ্বাহক দেখা নগ'ল, ৰেলীত অমিত শ্বাহৰ মিটিঙত সৰ্বানন্দ সোণোৱালক দেখা নগ'ল, সেই ঠিক তেনেকৈ তেওঁ কংগ্ৰেছৰ বি টিমটোক লৈ অটল বিহাৰী বাজপেয়ী ভৱনটো অহা ২৬ত AGP ভৱন কৰি তেওঁ AIUDF আৰু AGP সকলোকে লগত লৈ কংগ্ৰেছৰ বি টিমক লৈ চৰকাৰ চলোৱাৰ যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, তাৰ বিৰুদ্ধত সকলোকে ওলাই আহি সুস্থ মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাক সহায় জনাবৰ কাৰণে মই হাত জোৰ কৰি সকলোকে আহ্বান জনাইছোঁ। আৰু শেষত আকৌ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা যে এজন বহুৰূপী মুখ্যমন্ত্ৰী আৰু অতুল বৰাৰ দৰে যে মেৰুদণ্ডহীন এজন মুখ্যমন্ত্ৰী, তেওঁলোকৰ মুখত মীৰা বৰঠাকুৰক বহুবল্কী বুলি কোৱা কথাতে শোভা নাপায়। এনেকুৱা মুখ্যমন্ত্ৰীৰ কথা বাৰে প্ৰতি কৈ থাকিম, আৰু তাৰ কাৰণে যদি বহুবল্কী বুলি কয় হাজাৰবাৰ বহুবল্কী হ'ম। তাৰ কাৰণে মই এই প্ৰত্যাহ্বান মই লৈ লৈছোঁ। তেওঁলোকে কাইলৈ কোৱাৰ আগত তেওঁলোকৰ গুপ্তচৰে আমাক আগতেই খবৰ দিলে, আমি গম পালোঁ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যে বৃহৎ ফাট মেলিছে, ইয়ে এক প্ৰমাণ। ধন্যবাদ।